Toyudam kombong polo dana kabyum dak kombong polo dana kabyum dak ya kamili na koneno to pomanga na tuna masin tu pomanga dona masin do pomanga na tuna masin tu pomanga নমস্কাৰ বোকাৰ সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছো অনুষ্ঠান কথা বতৰা। অসমৰ ঐতিহ্যময় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে চহকী এক জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। অতীজৰে পৰা মিচিং সমাজে অসমত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীৰে নিজৰ স্বকীয় পৰিচয় বহন কৰি আহিছে। মূলতঃ দুই ধৰণৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু পৰাগ শস্য ৰোপণৰ পূৰ্বে আৰু পাছত উলহ-মালহেৰে পালন কৰে। আজি আমি আলি আই লৃগাঙৰ বিষয়ে কিছু কথা জানিম, লগতে এই উৎসৱটিৰ যিখিনি মাংগলিক গীত মাত থাকে সেইখিনি শুনিবলৈ জানিবলৈ আজিৰ কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমি আলি আই লৃগাঙৰ বিষয়ে জানিবলৈ আমি বিশিষ্ট অতিথি এজনক আমন্ত্ৰণ জনাইছোঁ। তেওঁ হৈছে মিচিং সাহিত্য সভাৰ বোকাহাট শাখাৰ সাধাৰণ সম্পাদক, লগতে অন্যান্য দল সংগঠনৰ লগত জড়িত তপন কুটুমদেৱ। আপোনাক স্বাগতম জনাইছোঁ। আমি এই অনুষ্ঠানটিত আলি আই লৃগাঙৰ যিখিনি গীত মাত থাকে এইখিনি গীত মাতখিনি শুনিবৰ বাবে আমি এজন গায়কক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত হ'ল কাংকনদীপ কুটুম। আপোনাক স্বাগতম জনাইছোঁ। আৰু এই গীতখিনিত সহযোগিতা কৰিবলৈ আমি এজন বিশিষ্ট ঢোল বাদকক আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে বিকুল ছাৰ। স্বাগতম। আমি লগতে বাঁহীত সংগত কৰিবলৈ এজন বিশিষ্ট বাঁহী বাদকক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত হ'ল প্ৰফুল্ল কাৰ্ডং। স্বাগতম জনাইছোঁ। হয়, আমি আজি চাৰিজনকৈ বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাই আজিৰ এই কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু আজি আমি আলি আই লৃগাঙৰ বিষয়ে আমি কিছু কথা এই সংস্কৃতিৰ ওপৰত এই উৎসৱটিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু এই অনুষ্ঠানটিত যিখিনি মাংগলিক গীত থাকে আৰু কেইটিমান বাঁহী আমি সুৰ এই অনুষ্ঠানটোত আমি শুনিবলৈ আমি যিহেতু আজিৰ এই অনুষ্ঠানটি আয়োজন কৰিছোঁ, গতিকে আমি পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ পূৰ্বে আমি এটি বাঁহীৰ সুৰেৰে আজিৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিব বিচাৰিম। আৰু বাঁহীবাদক প্ৰফুল্ল কাৰ্ডঙক অনুৰোধ জনাইছোঁ আপুনি এটি বাঁহীৰ সুৰেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰক। হয়, ধন্যবাদ প্ৰফুল্ল কাৰ্ডং। আৰু তেওঁৰ সহযোগিতাত আছিলে ঢোল বাদক বিকুল ছাৰক। আমি আপোনাক ধন্যবাদ জনাইছোঁ। আমি এতিয়া আলি আই লৃগাঙৰ বিষয়ে কিছু কথা জানিবলৈ আমি তপন কুটুমদেৱৰ কাষলৈ গৈছোঁ। কুটুমদেৱ, আমাক প্ৰথমতে
এই আলি আই লৃগাং যি সংস্কৃতি বা যি উৎসৱ আপোনালোকে পালন কৰে সেই সম্বন্ধে আপুনি আমাক অলপ বুজাই দিয়ক। হয়, কমৰেড চুৰুং, ধন্যবাদ। জয়জতে মই আমাৰ বোকাখাট সংবাদ প্ৰতিষ্ঠান বোকাখাট সংবাদৰ আজিৰ এই কথা বতৰা অনুষ্ঠানত হয় আমাক আমন্ত্ৰণ কৰাৰ বাবে আমি নথৈ আনন্দিত আৰু আপোনাক আমি ধন্যবাদ জনাইছোঁ। হয় লগতে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে হয় আপোনালৈ তথা সমগ্ৰ অসমবাসীলৈ আমি আগতীয়াকৈ আমাৰ আলি আই লৃগাঙৰ হিয়া বৰা ওলগ জনালোঁ। হয় হয়, আপুনি ইতিমধ্যে কৈছে যে আমাৰ আলি আই লৃগাং অসমৰ বিভিন্ন ঐতিহ্যময় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ আমাৰ মিচিং জনগোষ্ঠীৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ বিষয়ে আমি আজি কিছু কথা আলোচনা কৰিম। হয় তাকে আমাৰ লৃগাংটি হৈছে আমাৰ মিচিং জনগোষ্ঠীৰ হিয়াৰ আমঠু বা প্ৰতিকাশোন হয় এটা কৃষিভিত্তিক অনুষ্ঠান। হয় এই অনুষ্ঠান আমাৰ অনাদি অনন্ত কালৰ পৰা আমাৰ মিচিং জনগোষ্ঠীৰ যেতিয়াৰ হয়তো সৃষ্টি হৈছে আমি ক'ব নোৱাৰোঁ, হয় তেতিয়াৰ পৰাই আমাৰ আলি আই লৃগাংটো বহন কৰি আহিছে, হয় নিজৰ কৃষ্টি সংস্কৃতি হিচাপে বহন কৰি আহিছে আৰু আমি তেতিয়াৰ পৰাই লৃগাংটো উৎসৱটো আমি পালন কৰি আহিছোঁ। হয় হয় আচ্ছা, আপোনালোকে এই অনুষ্ঠানটি এই উৎসৱটি আপোনালোকে বোধ কৰোঁ আপোনালোকে বুধবাৰ দিনাখন আপোনালোকে এই এই মাহৰ বুধবাৰ দিনৰ পৰা আপোনালোকে আৰম্ভ কৰে নহয় জানো? হয় ফাগুনৰ বুধবাৰৰ পৰা নহয় জানো? হয় আচ্ছা, এই বুধবাৰে যিটো আপোনালোকে আৰম্ভ কৰে, এইটো কিয় আৰম্ভ কৰে সেইখিনি অকণমান আমাক কৈ দিয়ক। কিয় বুধবাৰটো আপোনালোকে লয়? হয় হয় আমাৰ মানে বুধবাৰ দিনটো আমাৰ মিচিংসকলৰ এটা পবিত্ৰ বাৰ হিচাপে গণ্য কৰা হয় হয় আৰু সেই বুধবাৰটো একচুৱেলি আমাৰ আলি আই লৃগাং আৰম্ভণিতে ফাগুন আৰু চ'ত মাহৰ হয় কোনোবা এটা বুধবাৰত পালন কৰা হৈছিলে। নিৰ্দিষ্ট দিন যেনেকৈ আজিকালি আমাৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰ বুলি আমি পালন কৰি আহিছোঁ, হয় সেইটো দিন পূৰ্বতে নাছিলে। হয় কিন্তু আমাৰ যিটো সংগঠনসমূহৰ আমাৰ ঊৰ্ধ্বতম যিটো অনুষ্ঠান আমাৰ সংগঠন বান একেবাং, হয় সেই বান একেবাঙে 1956 চনৰ অধিৱেশনত এটা যিহেতুকে আমাৰ অসুবিধা হৈছে যে বিভিন্ন সময়ত বিভিন্ন ধৰণে উদযাপন কৰে, কোনোবাই ফাগুনত, কোনোবাই চ'তত, কোনোবাই প্ৰথমটো বুধবাৰ, কোনোবাইটো শেষৰটো বুধবাৰ। হয় সেই তেনেকুৱা হিচাপত আমাৰ যিটো অসুবিধা, সেই অসুবিধাৰ পৰা কাম কাটিবৰ কাৰণে এটা নিৰ্দিষ্ট দিন ঠিক কৰা হৈছে যে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। হয় সেই ফাগুন মাহৰ প্ৰথমটো বুধবাৰ বুলি আমাৰ 1956 চনত গৃহীত কৰিছে আৰু সেই তেতিয়াৰ পৰাই কেৱল এটা দিনতেই সমগ্ৰ অসমত ইউনিফৰ্ম হিচাপত ফাগুন মাহৰ প্ৰথম বুধবাৰেই আমি লৃগাংটো উদযাপন কৰি আহিছোঁ। হয়, আচলতে বুধবাৰটো এই ফাগুনৰ প্ৰথম যিটো বুধবাৰ আপোনালোকৰ জনবিশ্বাস মতে এইটো আটাইতকৈ পবিত্ৰ দিন বুলি পেলাই আপোনালোকে বিশ্বাস কৰে আৰু এই পবিত্ৰ দিনটোৰ পৰাই আপোনালোকে এই অনুষ্ঠানটি আপোনালোকে ইয়াৰ যিটো নিয়ম নীতি আছে এইখিনি আপোনালোকে আৰম্ভ কৰে। আচ্ছা, ঠিক আছে, আপোনাৰ পৰৱৰ্তী আমি আৰু এই সংস্কৃতিৰ বিষয়ে, এই উৎসৱটিৰ বিষয়ে আৰু কথা জানিম। আমি প্ৰথমতে এতিয়া এটি ঐনিতম শুনি ল'ব বিচাৰিম। আমি আমাৰ গীত গায়ক আমাৰ আছে কাংকানদীপ কুটুম, আমি আপোনাক অনুৰোধ জনাইছোঁ আপুনি এটি গীতেৰে আমি আৰম্ভ কৰক, লগতে ঢোলবাদক আৰু বাঁহীবাদক আপোনালোকে সকলোৱে আপোনালোকে সংগত কৰিব। ধন্যবাদ। বোকাখাট সংবাদৰ বিশিষ্ট সাংবাদিক শ্ৰদ্ধাৰ ফকুক ৰয় ডাঙৰীয়া, লগতে আমাক এই অনুষ্ঠানত, আজিৰ কথা বতৰা অনুষ্ঠানত আমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু পোনপ্ৰথমে মই সমূহ অসমবাসী তথা মিচিং ৰাইজলৈ আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এটি ঐনিতম গাইছোঁ। যদি মোৰ ক'ৰবাত অজানিতে ভুল ৰৈ যায় সকলোৱে ক্ষমা কৰিব। Oya ya kadago moi soyudam kombong polo dana kabyum dak kombong polo dana kabyum dak ya kamili na koneno ganam da gayum dak
ane gora karugda tabya mola gat kana nani ko molumbe mingmon moyal kayuma kamanola tungkanawa Yumam karna takarda longa moko laina udokun longa moko laina udokun manup kana magna kone no longa moko udokun ane gora karugda tabya mola gat kana nani ko molumbe mingmon moyal kayuma kamanola tungkanawa Hoya kombong poloi ayamun ko pata dana kabdangna ko pata dana kabduna nomaira na ayamun nomme asino dune ane gora karugda tabya mola gat kana nani ko molumbe mingmon moyal kayuma kamanola dungkanawa ধন্যবাদ ধন্যবাদ কাংকনদীপ কুটুমদেৱ আপুনি সুন্দৰ গীতটি পৰিৱেশন কৰিলে আমি পুনৰবাৰ তপন কুটুমদেৱৰ কাষলৈ গৈছোঁ আপুনি এতিয়া আলি আই লৃগাঙৰ আপুনি অলপ তাৎপৰ্যৰ বিষয়ে আমাক অলপ জানিব দিয়ক লগতে দৰ্শককো বুজাই দিয়ক হয় ধন্যবাদ যিহেতুকে আপোনালোকৰ সকলোৱে জ্ঞাত হৈছে যে আলি আই লৃগাংটো সম্পূৰ্ণ এটা কৃষিভিত্তিক উৎসৱ সেই লৃগাঙৰ যিটো আলি আই লৃগাং তিনিটা শব্দৰে গঠিত এটা সমুদায় এটা অনুষ্ঠান সেই তাৰ নামতেই আমাৰ গোটেই অনুষ্ঠানটো জড়িত হৈ আছে আৰু তাত যে নামটোতে আমি ধৰিব পাৰি যে সম্পূৰ্ণ যেটা কৃষিৰ ওপৰত নিৰ্ভৰশীল এটা অনুষ্ঠান তাত যিটো আছে আলি আই লৃগাং সেইটোত হৈছে আপোনাৰ আলি মানে হৈছে আমাৰ যিবিলাক খাদ্য শস্য যিখিনি মাটিৰ তলত হয় কন্দমূল বুলি যিটো কোৱা হয় যেনেকৈ আলু কচু সেই তেনেধৰণৰবিলাক বীজখিনি তেনেধৰণৰ বীজখিনি আলি বুলি কোৱা হৈছে ঠিক একেদৰে আয়ে বুলি যিটো কোৱা হৈছে সেইটো হৈছে আপোনাৰ গছৰ ওপৰত যিটো ডালত হয় বীজখিনি যেনেকৈ ধান মাহ সৰিয়হ সেইখিনি আয়ে বুলি কোৱা হৈছে শস্য আৰু সেই দুইটাকে যেতিয়া আমি অনুষ্ঠানটো যিহেতুকে আমাৰ শস্যৰ সিঁচনৰ আৰম্ভণি অনুষ্ঠান ৰোপণৰ আৰম্ভণি অনুষ্ঠান যিহেতুকে সেইটো লৃগাংটো হৈছে লিগত মানে আৰম্ভণি শুভাৰম্ভণি আমাৰ শস্য ৰোপণৰ শুভাৰম্ভণি অনুষ্ঠান মানে আমাৰ আলি আই লৃগাং মানৰ মূল তাৎপৰ্যটো হৈছে শস্য ৰোপণৰ শুভাৰম্ভণি অনুষ্ঠান হয় এই আমি যাম সেই পৰ্যায়লৈকে যাম আমি এতিয়া পুনৰ এটি বাঁহীৰ সুৰ শুনি ল'ব বিচাৰিম বাঁহীবাদক প্ৰফুল্ল কাৰ্ডং আপুনি পুনৰ এটি বাঁহীৰ সুৰ আমাক শুনাক লগতে সংগত আমাৰ ঢুলীয়া বিকুল চাৰদেৱো কৰিব আৰু তালত আপুনি কৰিব নমস্কাৰ পোনপ্ৰথমে অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে বোকাখাত সংবাদ কথা বতৰা অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে ৰয় ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঐনিতমৰ বাহিৰ সুৰে অলপমান শুনাব বিচাৰিছোঁ হয় ঠিক আছে বাঁহীবাদক প্ৰফুল্ল
ধন্যবাদ প্ৰফুল্ল কাৰং ডাঙৰীয়া। আমি পুনৰ তপন কুটুমদেৱৰ কাষলৈ গৈছোঁ। আমি বুধবাৰে ফাগুনৰ প্ৰথম বুধবাৰে আমি আলি আই লৃগাং আমি পাতিবলৈ আয়োজন কৰিছোঁ আৰু সেইদিনাখনৰ পৰা যিটো মাংগলিক অনুষ্ঠানটি আৰম্ভ হয় সেইটো ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰে সেইখিনিৰ পৰা আপুনি আৰম্ভ কৰক। হয়, বুধবাৰ দিনাৰ ৰাতিপুৱাৰ পৰা। আমাৰ বুধবাৰ দিনা ৰাতিপুৱাৰ পৰা অনুষ্ঠান হয়। তাৰ আগমুহূৰ্তত আমাৰ কি কৰে, তাৰ আগদিনাখন হয় য'ত আমাৰ শস্য ৰোপণ কৰা হ'ব, হয় লিগত কাৰ্য কৰা হ'ব, সেই লিগত কাৰ্যৰ কাৰণে সেই মাটিডোখৰ চাহ কৰা হয়। হয়। চাহ কৰি ৰখা হয়। পিছদিনাখন ৰাতিপুৱা আমাৰ আৰম্ভণিতে যিগৰাকী ব্যক্তিয়ে আমাৰ শস্যটো ৰোপণ আৰম্ভ কৰিব, হয় সেই তেওঁ মৃগম বুলি কোৱা হয় বা গাম বুলিও কোৱা হয়। হয় সেই গামিনীক তেওঁলোকৰ ঘৰৰ পৰা ঢোলে ডগৰে আদৰি অনা হয়। হয়। ডেকা গাভৰুৱে সকলোৱে মিলি হয় আদৰি আনি যথা সৎকাৰ জনাই তেখেতসকলক লৃগাংথলীলৈ আদৰি অনা হয়। হয়। আদৰি আনি তেখেতসকল আহি পোৱাৰ পিছতে তাতে লিগত কাৰ্যটো সমাপন কৰা হয়। হয়। সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আধ্যাত্মিক নিয়মেৰে ভগৱানক সাক্ষী কৰি দনিপলক চন্দ্ৰসূৰ্য সাক্ষী কৰি এই লিগত কাৰ্য সমাপন কৰা হয়। আৰু তাৰ পিছতে তাকো ক'বাত কৰা হয়। সেই সকলোখিনি কৰাৰ পিছতে পাঁচপাক গোটেই আমাৰ এই থলীটোত এই লিগত হোৱাৰ পিছতে চাৰিচুকত 4ডাল পীৰ মেগেলা বন গুজি দিয়া হয়। পীৰ গুজি দি সেই পীৰত কপাহো গুজি দিয়া হয়। লগতে সেই 4ডাল পীৰ একেলগ কৰি ঘেৰ দি বগা সূতাৰে বান্ধি দিয়া হয়। বান্ধি দি নীতি নিয়মৰ মাজেৰে সেই ৰোপণ কাৰ্য সমাপন কৰা হয়। কিছু আমাৰ শ্লোক বাক্য পাঠ কৰা হয়, ভগৱানক সাক্ষী কৰি আশীৰ্বাদ লোৱা হয়। আৰু একেলগে এভাগী বিহু মৰা হয় আৰু এই ফূৰ্তিতে উৎসৱত। এই আমাৰ যিটো হৈ যোৱাৰ পিছত, শস্য ৰোপণ হৈ যোৱাৰ পিছত, তাৰ পিছতে সমূহীয়া গুমৰাং নৃত্যটো কৰা হয়। গোটেই থলীটো পাঁচপাক ঘূৰি ৰাইজে সমূহীয়া গুমৰাং নৃত্য কৰা হয়। আচ্ছা, ঠিক আছে। আমি এইখিনিতে আচলতে খুব গুৰুত্বপূৰ্ণ এটি অনুষ্ঠান। এইখিনিতে যিখিনি নৃত্য কৰা হয় বা গীত গোৱা হয় তাকে গুমৰাগ বুলি কোৱা হয়। আমি গুমৰাগটি আমি আপোনালোকক আমি শুনাব বিচাৰিম। গুমৰাগ আৰম্ভ কৰিব, গীতটি গাব কাংকনদ্বীপ কুটুমদেৱ আৰু বাঁহী বাদকো প্ৰফুল্ল কাৰডংদেৱে সহযোগিতা কৰিব আৰু আমাৰ বিশিষ্ট ঢোল বাদক বিকুল চাৰ ডাঙৰীয়া। আপুনি আচলতে ইয়াৰ গুমৰাগৰ যি চেউ আছে এই চেউটি দৰ্শকক আপুনি শুনাব। নমস্কাৰ। বোকাখাত সংবাদ আৰু বোকাখাত কথা বতৰালৈ স্বাগতম জনাইছোঁ। আমাক বহুত ভাল নথৈ আনন্দিত হৈছোঁ আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে। আমি দনিপলৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া মই গাঁও অঞ্চলৰ গুমৰাগ ঢোলৰ চেউটো এতিয়া মই বজাম। যিটো লৃগাঙৰ গুমৰাগত ঢোলটো বজায় সেইটোকে মই বজাম এতিয়া। ঠিক আছে। Gam gam boga
পামস্তকা হয় এয়া আছিল গুমৰাগ নৃত্য আচলতে এই ধৰণৰ ইয়াত এই গীতটি গোৱা হয় আৰু এই ধৰণে ঢোল বজোৱা হয় আৰু বাঁহী বজোৱা হয় আৰু সেই সকলোৱে মিলিজুলি আচলতে এই গীতটিতে সকলোৱে মিলিজুলি আচলতে সমূহীয়াভাৱে নৃত্য কৰে নহয় জানো হয় হয় আমি পুনৰবাৰ আমি তপন কুটুমৰ কাষলৈ গৈছোঁ আপোনাৰ এতিয়া এই গুমৰাগ গীতটি হয় তাৰ পিছৰ কি মাংগলিক অনুষ্ঠানখিনি থাকে সেইখিনি আমাক অলপ বুজাই দিয়ে হয় আমাৰ শস্য ৰোপণ আৰু যিটো সমূহীয়া গুমৰাগ নৃত্য সেয়াই মূল অনুষ্ঠান হয় কিন্তু আমাৰ ইয়াত আমাৰ প্ৰয়োজনীয় কিছু কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ হয় যে আমাৰ মূল কাৰ্যসূচীৰ বাবে হয়। প্ৰতীকী হিচাপত 3টা ঘৰ আমাৰ নিৰ্মাণ হোৱা থাকিব লাগে হয় সেই দিনটোৰ কাৰণে হয় যেনে এটা ভঁৰাল হয় এটি মৰং ঘৰ হয় আৰু এটা টঙি ঘৰ হয় সেই 3টা ঘৰ আমাৰ থাকিব লাগে হয় আৰু সেই ঘৰসমূহো সম্পূৰ্ণ প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদেৰে তৈয়াৰ হ'ব লাগে যেনে ধৰক খেৰ হয় টকৌপাত হয় বা বাঁহ হয় আৰু ৰছী বুলিবলৈ আপোনাৰ আমাক চুতলি বা তাঁৰ লগাবলৈ কোৱা নাই হয় বেত বা বাঁহৰ গছ টঙালেৰে আমি বান্ধিব লাগিব হয়। সেইমতে তৈয়াৰ কৰিব লাগে আৰু এই ঘৰ টঙি ঘৰটো আমি যিহেতুকে জাষ্ট প্ৰতীকী হিচাপতহে কৰা হৈছে তাত কিন্তু কিছুমানে আজিকালি কি হৈছে মৰং ঘৰটো সম্পূৰ্ণ MSCয়ে এটা পাৰ্মানেণ্ট মৰং ঘৰ আজিকালি দিছে হয় মৰং ঘৰটো থাকেই কিন্তু টঙি ঘৰ সৰুকৈ এটা মৰং ঘৰ তৈয়াৰ কৰি টঙি ঘৰ হিচাপত তাতে আজিকালি পালন কৰা হয় হয় আৰু এই অনুষ্ঠানটো যিহেতুকে আমাৰ সম্পূৰ্ণ মিচিং আধ্যাত্মিক প্ৰকৃতিবাদী যিটো আমাৰ ধৰ্ম দনিপলৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি অনুষ্ঠানটো কৰা হয় হয় ইয়াত যিখিনি শব্দ উচ্চাৰণ কৰা হয় বা প্ৰয়োগ কৰা হয় সেই গোটেইখিনি আমাৰ মিচিঙৰ যিটো মূল পুৰোহিত হয় মিবু বা মিৰি বুলি কয় হয় সেই মিবু বা মিৰিৰ মতে আমি ইয়াত ব্যৱহাৰ কৰোঁ বা উপস্থাপন কৰোঁ হয় ইয়াত কোনো ধৰণৰ অন্যান্য ধৰ্মৰ শব্দসমূহ ইয়াত আমাৰ ব্যৱহাৰ কৰা নহয় বা উচ্চাৰণ কৰা নহয় হয় কেৱল মাত্ৰ আমাৰ মিচিং ধৰ্মীয় ৰীতি নীতিমতে দনিপলৰ ধৰ্মমতে আমাৰ উৎসৱসমূহ পালন কৰা হয় তেতিয়াহে আমাৰ গোটেই আধ্যাত্মিক দিশটো ফুটি উঠে হয় সেয়াই হয় ধন্যবাদ হয় ঠিক আছে আমি আপোনাৰ কাষলৈ আমি পুনৰবাৰ যাম আমি এতিয়া পুনৰ এটি ঐনিতম শুনিব বিচাৰিম গাবক কাংকনদেৱ কুটুম বাঁহীবাদক প্ৰফুল্ল কাৰ্ডং আৰু ঢোল বাদক সহায় কৰিব বিকুল ছাৰক ঐনিতম এটি শুনি ল'ম ওয়া বর্ণয়ারাগই সাপরি রক সার সারডুনে সার সারডুনে নকে নকে আয়াদ কমায়ে আদুবনা disang muga polang tamar gulit to polang asito kagudodoy no to yaldu polang bida pone aside ame mongal modune okeluna magende asin gonjal modubona disang muga polang tamar gulit to polang asito kagudodoy no to yaldu polang ngoke ai pai menam sepetu amit dia
roi no du ko do pi gel samo paya isang muga polang tamar gulit do polang asi to kag do roi no to yal du Bida bole aside ama monjal moduna nokeluna magonde asinjon jal modubona isang muga polang tamar gulit do polang asito kagido roi no to yaldu polang ধন্যবাদ আপোনালোকে খুব সুন্দৰ এটি ঐনিতম গাই শুনালে আমি পুনৰবাৰ আমি তপন কুটুমৰ কাষলৈ গৈছোঁ আচলতে এই যিখিনি আপোনালোকৰ এতিয়া যিখিনি নিয়ম নীতি হৈ গ'ল এইখিনি পিছত এই ধৰণৰ গীত মাতখিনি হৈ থাকে মাজে সময়ে যিখিনি হ'ব বাৰু তাৰ পিছৰ কি অনুষ্ঠান থাকে দুপৰীয়া ভাগত কি আপোনালোকৰ সকলো মাংগলিক কামখিনি শেষ হৈ যোৱাৰ পিছত কি অনুষ্ঠান থাকে হয় আমাৰ অতিথি অভ্যৰ্থনাৰ মাংগলিক কামখিনি হৈ যোৱাৰ পিছতে সমূহীয়াকৈ পোৰাং আপিন আৰু লগতে আমাৰ মিচিঙৰ যিটো জাতীয় পানীয় পৰআপং ৰাইজক আপ্যায়ন কৰা হয় আৰু অতিথিসকলকো আপ্যায়ন কৰা হয় প্ৰথমতে আমাৰ যি মুখ্য আমাৰ শস্যৰূপক গামগামিনীক যথাযোগ্য সন্মান জনাই তেখেতসকলৰ আমি পৰআপং আৰু আমাৰ সেই যিটো পোৰাং আপিনটো প্ৰথম উচৰ্গা কৰোঁ তেখেতসকলৰ আগবঢ়োৱাৰ পিছতে সমূহীয়াভাৱে আমি ৰাইজৰ কাৰণে এইটো মুকলি কৰোঁ আৰু ইয়াতে আমাৰ মূল নিয়মতে পৰআপঙৰ লগতে হ'ব লাগে পোৰাং আপিন কিন্তু আজিকালি কি হৈছে পোৰাং আপিনটো অলপ পাত পাবলৈ অলপ অসুবিধা হয় আৰু লগতে ৰন্ধা বঢ়াত টোপোলা ভাত বুলি কোৱা হয় টোপোলা ভাতটো আৰু ৰন্ধা বঢ়াটো কিছু মানে মানুহ যথেষ্ট প্ৰয়োজন হয় আৰু আগতীয়াকৈ তাৰ আগদিনাখনে বনাবলগীয়া হয় আৰু যিহেতুকে আজিকালি কিছু সময়ৰ অভাৱ হয় মানুহবিলাকৰ সেয়ে প্ৰায় ভাতৰ ব্যৱস্থা কৰা হয় ভাতৰ ব্যৱস্থা কৰে আৰু সেই দিনটোত যিখিনি নিয়মমতে যিখিনি আমাৰ যাৱতীয় বস্তু ব্যৱহাৰ কৰা হয় সেইখিনি আগৰ নিয়মতেতো কেৱল কৌপাত ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিলে আৰু প্ৰকৃতিৰ পৰা প্ৰস্তুত যিকোনো সামগ্ৰী ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিলে কিন্তু আজিকালি দেখা গৈছে প্ৰায় পলিথিন বা তেনেকুৱা আপোনাৰ ডিছ বাতি গিলাচ ব্যৱহাৰ কৰে আৰু মই ক'লোৱেই যে প্ৰকৃতিৰ বস্তুখিনি আচলতে ক্ৰমাৎ নাইকিয়া হৈ গ'ল কিছু অলপ সন্নিৱিষ্ট হোৱা যেন লাগিছে হয় আৰু মই অলপ আগতে কৈছিলোঁ যে আমাৰ এইটো যিহেতুকে সম্পূৰ্ণ দনিপল ভিত্তিত আমাৰ প্ৰকৃতিৰ মিচিঙৰ যিটো আধ্যাত্মিক মতে পালন কৰা হয় ইয়াৰ বাবে আমাৰ সেই অনুষ্ঠানত আমাৰ যিসকল বিশেষভাৱে শস্যৰূপক তেখেতসকলৰ বাধ্যতামূলকভাৱে আমাৰ মিচিঙৰ জাতীয় সাজ পৰিধান কৰিব লাগিব বিশেষকৈ যেনেকৈ ধৰক পুৰুষে গন্দ্ৰ বুলি কয় আমাৰ যিটো ধুতিটো গন্দ্ৰ বুলি কয় আৰু বগা গালুক নেবু গালুক পৰিধান কৰিব লাগে এইটো লুগ্ৰ বুলি কয় ঠিক তেনেকুৱাকৈ আপোনাৰ এই আমাৰ মিচিঙৰ টঙালি আছে ডুমাৰ আছে সেইখিনি আৰু এই আপোনাৰ কি কয় এইটো এৰকক সেই তেনেকুৱা ধৰণৰ আমাৰ সম্পূৰ্ণ মিচিঙৰ ড্ৰেছ পৰিধান কৰিব লাগে হয় আৰু একেদৰে এই মহিলাগৰাকীয়েও সেই আমাৰ মচাং যিটো আমাৰ মিচিঙৰ তাঁতশালত মিচিং মহিলাসকলে বৈ উলিয়ায় আজিকালিৰ বজাৰৰ আপোনাৰ ফেক্টৰীৰ মেচিনৰ বস্তু নহয় আমাৰ নিজে হাতে বোৱা কাপোৰ ব্যৱহাৰ কৰিব লাগে শিপিনীসকলে বৈ হয় আৰু তেখেতসকলৰ কেইবাটাও প্ৰকাৰ আছে গেৰ আছে মচাং এগাছৰ আছে কিবা কিবি আছে সেই আৰু যি কাণত লগোৱা ডিঙিত পিন্ধা সম্পূৰ্ণ আমাৰ মিচিঙৰ আছে ট্ৰেডিশ্যনেল সেইখিনি ব্যৱহাৰ কৰিব লাগে আৰু লগতে সেইদিনাখন আমাৰ যিমানসকল আমাৰ গাঁৱৰ বা অতিথি আহে সকলোৱে পৰাপক্ষত জাতীয় সাজ পৰিধান কৰি আহে আৰু পুৰুষসকলে মিনিমাম ওপৰত আপোনাৰ গালুকটো হ'লেও লগাই আহিব আৰু সমূহীয়াভাৱে বা ৰাজহুৱাভাৱে আপোনালোকে যি আলি আই লৃগাং আপোনালোকে পালন কৰে মই কেইবাটাও অনুষ্ঠান তেনেকৈ উৎসৱত মই গৈছোঁ এই দৃশ্যটো খুব আচলতে মনোমোহা দৃশ্য খুব সুন্দৰ লাগে সেই দৃশ্যটো চাবলৈ আচলতে প্ৰতিগৰাকী মহিলাই নিজৰ পৰম্পৰাগত যি সাজ পোছাক থাকে যিখিনি পৰম্পৰাগত আপোনালোকৰ গহনা থাকে সকলোখিনি পৰিধান কৰি পেলাই সকলোৱে যেতিয়া একত্ৰিত হয় আৰু এই নৃত্য
নৃত্যখিনি কৰে হয়। এক অপূৰ্ব দৃশ্য সেইখিনিত দেখিবলৈ হয়। পোৱা যায়। হয়, কণ্টিনিউ কৰক। হয়, আমাৰ এই মহিলাসকলে এই দিনটোৰ কাৰণেই বহুত দিনৰ পৰা আশা পুহি থাকে আৰু নতুন নতুন আজিকালি বিভিন্ন ডিজাইনৰ এই হেৰিবিলাক ওলায়, আপোনাৰ ফুলৰ নক্সাবিলাক ওলায় ধৰক, হয় আপোনাৰ যিটো ফুল সেইখিনি হয় তাৰ কাৰণে বহুত হেঁপাহেৰে আমাৰ গাভৰু ছোৱালীবিলাকে বৈ দিয়ে, বৈ ৰাখে আৰু সেই সময়তে নিজৰ চেনেহৰ মানুহজনকো তেওঁলোকে আমাৰ যিটো অসমীয়াত হেৰিত বিহুৱান বুলি কয় ধৰক, বিহুত হয় আমাৰ মিচিংসকলৰো সেই চেনেহৰ মানুহজনক, ভাল প্ৰেমিকজনক অৰ্কক বা বিহুৱান উপহাৰ দিয়ে। নেবু গালুকেৰে উপহাৰ দি তেওঁক মৰম যাচে। হয়, ঠিক আছে। আমি আপোনাৰ কাষলৈ পুনৰ যাম আৰু কি ৰীতি নিয়ম থাকে সেইখিনিও আপোনাক জানিম। আমি পুনৰ এটি ঐনিতম শুনিব বিচাৰিম। আপুনি গাব আৰু আপোনালোকক সংগত কৰিব। এটি পুনৰ আমি আচলতে আজিৰ অনুষ্ঠানটোত বিশেষকৈ আপোনালোকৰ আমি দৰ্শকক জনাব বিচাৰিম, আমি অলপকৈ নিয়ম নীতিখিনিৰ বিষয়ে জানিম আৰু ইয়াত যিখিনি গীত মাত থাকে, আচলতে ইয়াত কি ধৰণৰ গীত মাত ব্যৱহাৰ কৰা হয়, এই গীতখিনি আচলতে আপোনালোকক আমি শুনাবৰ কাৰণে আজি এই অনুষ্ঠানটো যিহেতু আয়োজন কৰিছোঁ, আমি এতিয়া ঐনিতম এটি পুনৰ শুনিম আপোনালোকক। ধন্যবাদ। হইয়ালে মলে মলই nelasinan konengoy pundanto mga punde lemo lasinan konengoy pundanto mga punde lumol lasinan konengoy tadanto mang konebe alam gito jabor bato kapil do gatu toman do air do ayang dito ay pemato kapil konem patoman nad air so kombong polo alam nan konengoy kau petat kapduna kombong polo alam nan konengoy kau petat kapduna oi no masino lam nan konengoy atara ter kapduna alam gito jabor bato kapil do gatu toman do air do ayang dito ay pemato kapil konem patoman nad air soya মই এইখিনিতে এটা মোৰ প্ৰশ্ন আহিছে। আমি তপন কুটুমৰ কাষলৈ যাম বাৰু। আমি বাঁহী বাদক প্ৰফুল্ল কাৰ্ডঙক মই প্ৰশ্ন এটা সুধিবৰ মন গৈছে। আপুনি খুব সুন্দৰ বাঁহী বজায়, আপুনি কেনেদৰে ক'ৰ পৰা শিকিছে বাৰু, কেনেকৈ আৰম্ভ কৰিছে অকণমান সেইখিনি কওকচোন। এতিয়া কিনো ক'ম, ঘৰত মানে আমাৰ গুৰু বুলি ক'লে আমাৰ ঢোল বাদক বিকুল ছাৰ, তেখেতে আগতে বজাইছিলে আৰু হয়। গুমৰাগ আগতে গোৱাইছিলোঁ। গুমৰাগ নৃত্য আমাৰ মিচিং যিটো নৃত্য, মাজে সময়ে আমি যাওঁ প্ৰগ্ৰেম কৰিবলৈ বা কিবা কৰিবলৈ, তেতিয়া আমি কলেজত আছিলোঁ তেতিয়া, তাত আমাৰ কাংকিন কেবাং যিটো পতা হয় কলেজত চিনাকি চৰা অনুষ্ঠান, তাত মানে কাংকিন কেবাঙত প্ৰথমবাৰ মই একো জনা নাছিলোঁ আৰু তেতিয়া এখেত আৰু লগতে গাঁৱৰ আমাৰ মামা কাংকনদেৱ গুমৰাগ নৃত্য কৰিবলৈ আহিছিলে আৰু তেতিয়াৰ পৰাই মানে তেতিয়া ঢোলো বজায় বাঁহীও বজায় মামা, আৰু তেতিয়াৰ পৰাই মানে তেখেতক চাই পেলাই মই মানে অলপমান বাঁহী বজোৱাটো
শিকিব ল'লোঁ আৰু হয়। ঘৰতে নিজে বনাই পেলাই হয়। কৰি লৈছিলোঁ। হয় তাৰপাছত আৰু তেনেকৈ বজাই মানুহো ভাল পাইছে আৰু হয় হয় তাৰ কাৰণে ভালকে শিকি ল'লোঁ। হয় গুৰু এজনৰ হয়। আৰু গুৰু পাষ্টৰ গুৰু হয় তেখেতে আচলতে আছিলে মই যাম তেখেতৰ কাষত যাম আৰু- সামগ্ৰিকভাৱে হয় কওক। আৰু আনুষ্ঠানিকভাৱে অলপমান শিকি আছোঁ। ঠিক আছে যি কি নহওক বাৰু আপুনি খুব সুন্দৰ বাঁহী বজাই আমি আপোনাক আমি প্ৰশংসা কৰিছোঁ। আমি ধন্যবাদ। ঢোল বাদক বিকুল চাৰদেৱৰ কাষলৈ গৈছোঁ। আপুনি খুব সুন্দৰকৈ আপুনি ঢোল বজায় এই অনুষ্ঠানৰ জৰিয়তে আপুনি মই জানিব পাৰিলোঁ আপুনি বাঁহীও বজাইছিলে। গতিকে আপুনি ক'ৰ পৰা কেনেকৈ কি ধৰণে আপুনি আৰম্ভ কৰিলে সেইখিনিও আপুনি অলপ কওক। মোৰ তেনেকুৱা বিশেষ গুৰু নাই। হয় মই নিজে নিজে শিকিছোঁ। হয় আৰু এতিয়া মই বিশেষ পাৰিলে অসমীয়াৰ পৰা অলপ অনুসৰণ কৰি হয় মিচিঙতো ঢোল বজাবলৈ ওজা বুলি হয় এই ধুমধুমাগম বুলি মই এতিয়া অলপ হয় শিকি আছোঁ। হয় গতিকে ৰাইজে কি হয় জানো মিচিঙৰ আগত নাছিলে। হয় ভাবিছোঁ মই কিছুমানে কয় প্ৰথম মিচিঙৰ ওজা বুলিয়ে মোক হয় কয়। হয় আপুনি বহু মই আপোনাক পাইছোঁ বহু আপুনি ভাল ভাল অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰে। আপুনি তাত আপোনাক ঢোল বজাবলৈ আপোনালোকৰ যিখিনি সংস্কৃতিৰ ওপৰত আপোনাক অনুষ্ঠান কৰিবলৈ আপোনাক মাতে মই আপোনাক পাইছোঁ। সেইকাৰণে মই প্ৰশ্নটো সুধিলোঁ। হয় ঠিক আছে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আপুনি খুব সুন্দৰ ঢোল বজায়। আমি গীতিকাৰ কাংকনদ্বীপ কাষলৈ গৈছোঁ গান গায়ক। আমি অনুষ্ঠানৰ জৰিয়তে জানিব পাৰিলোঁ আপুনি বাঁহীও বজাইছিলে। যি কি নহওক বাৰু আপুনি কেনেকৈ আপোনালোকৰ এই সংস্কৃতি আয়ত্ব কৰিলে বা গীতখিনি কেনেকৈ আপুনি শিকিলে সেইখিনি অকণমান চমুকৈ আমাক অলপ কওক। ধন্যবাদ। আচলতে মোৰ ঐনিতমবোৰ বহুত ভাল লাগে। হয় মিচিঙৰ যিটো এইটো লোকনৃত্য বুলি কয় হয় ভাল লাগে শুনি পেলাই। কিন্তু মই ইমান গাব নাজানো, গাব নোৱাৰোঁ বাৰু। হয়। তথাপিও কিন্তু শুনি বহুত ভাল লাগে। হয়। মই আচলতে শ্ৰোতাহে আছিলোঁ হয় প্ৰথম। হয়। শ্ৰোতাৰ পৰা শুনি এনেকুৱা মোৰ ঐনিতমৰ লগত মোৰ মনটোৱে মানে যাবলৈ হয়। আৰম্ভ কৰিলে। তেতিয়াৰ পৰা গাবলৈ ময়ো চেষ্টা কৰিছোঁ, এতিয়াও হয়। কৰি আছোঁ মানে। হয় ঠিক আছে আপোনালোকে খুব সুন্দৰকৈ আপোনালোকে গীতখিনি পৰিৱেশন কৰিলে। বাঁহীও সুন্দৰকৈ বজালে, ঢোলো বজালে। আমি পুনৰ এটি ঐনিতম আমি শুনি ল'ম। আপোনালোকে তিনিও সংগত কৰক। এটি পুনৰ ঐনিতম শুনিম। তাৰপিছত আমি আকৌ তপন কুটুমদেৱৰ কাষলৈ যাম আৰু তাৰপিছতে আমি অনুষ্ঠানটি সামৰণি মাৰিম। ঐনিতম এটি শুনিম। Oya dona masinai do pomangana tuna masin tu pomanga dona masin do pomangana tuna masin tu pomanga nokka yang mapaya mana asina sama pomanga ano ya tera Guwahati gelap Sriyang kanab Gugol kalap ano ya tera ngoni ganal kogel opan kundo mapondulap Polo dumam yumadona takaruat bialanga Polo dumam yumadona takaruat bialanga Keratu mama nona asin mapakayalanga Ano ya tera Guwahati gelap Sriya kanab Gugol kalap Ano ya tera Ngoni ganal kogel Opan kundo Mapondulap ধন্যবাদ। ধন্যবাদ। আমি এটি ঐনিতম শুনিলোঁ। আমি এতিয়া পুনৰ তপন কুটুমদেৱৰ কাষলৈ গৈছোঁ। আচলতে এতিয়া আপোনালোকৰ
যি টোপোলা ভাত খোৱা যিখিনি অতিথি আপ্যায়নৰ কাৰ্যসূচীখিনি সমাপ্ত হ'ল, তাৰ পিছত কি অনুষ্ঠান থাকে সেইখিনি অলপ কওক। হয়, ধন্যবাদ। আমাৰ সামৰণি যিটো সমূহীয়াত ৰাইজৰ আপ্যায়ন সম্পূৰ্ণ হয়, আপ্যায়ন সম্পূৰ্ণ হোৱাৰ পিছতে সন্ধিয়াবেলা হয়। আমি যি ধৰণে আমাৰ গাম গামিনীক আদৰি আনিছিলোঁ ঢোলে ডগৰে চেওসহ হয়। ৰাইজে ঢুলীয়া নাচনী, হয়। ঠিক একেদৰে আমি পুনৰবাৰ তেওঁক আদৰি লৈ গৈ আকৌ ঘৰত আমি লৈ যাওঁ। হয়। ঘৰত মানে যিদৰে আদৰি অনা হৈছিলে সেই একেদৰে আকৌ থৈ অহা হয় আৰু অহা। থৈ আহি তাতো নীতি নিয়ম কৰি আমি তেওঁক বিদায় দি আহোঁ। হয়। আৰু তাৰ পিছতে কি হয়, আমাৰ সেইদিনাখনলৈ আমাৰ অনুষ্ঠান শেষ। হয়। গধূলা আমাৰ যিসকল ল'ৰা ছোৱালী দিনত লাগি ভাগিলে কষ্ট কৰিলে তেখেতসকলৰ কিছু ফূৰ্তি ফাৰ্তা কৰে। হয়। তাৰপিছতে আমাৰ সেই দিনটোৰ পৰা 5 দিনলৈ হয়। আমাৰ গেনা গেনা থাকে। হয়। সেই গেনা 5 দিনত আমাৰ ভঙা হয়। হয়। দেওবাৰ দিন পৰে, হয়। বুধবাৰে আৰম্ভ সিঁচা হয় আৰু 5 দিন আমাৰ দেওবাৰ দিনটোত গেনা ভঙা হয়। হয়। সেই গেনা ভঙাটো আমাৰ ৰাইজ কিছু গোট খাই হয়। আমাৰ পৰুৱা পং থাকে আৰু কিবা কিবি অলপ নিয়ম কৰি হয়। কিছু আশীৰ্বাদ লৈ সেই গেনা ভঙা হয়। হয়। যিহেতুকে সেই অনুষ্ঠানটোত হয়। পূৰ্বতে সকলো সমুদায় গাঁওখনে গেনাটো পালন কৰিছিলে। হয়। যেনে ধৰক ব্ৰত বুলি ক'লে সেই আমাৰ কোৰ বা তাঁতৰ শাল চুব নাপায়, হয়। পথাৰ যাব নাপায়, খেতি কৰিবলৈ হাল কোৰ বাব নাপায়, হয়। আৰু গাড়ী মটৰত যাব নাপায় হয়। বা নদী পাৰ হ'ব নাপায়, তেনেকুৱা ধৰণৰ ঢেৰ কিবা কিবি আছিলে। হয়। কিন্তু আজিকালি কিছু শিথিল কৰা হৈছে। হয়। আজিকালি কেৱল মাত্ৰ যিগৰাকী আমাৰ শস্য ৰূপক বা মিগমনি সেই অকল তেখেতহালেই 5 দিন গেনাত থাকে আৰু সেই 5 দিনৰ পিছত আমাৰ পঞ্চম দিনা যিটো দেওবাৰ দিনটোত হয়। গেনা ভঙা নিয়মটো কৰে। হয়। আৰু নিয়মটো কৰি সেই তেতিয়াৰ পৰাই আমাৰ গোটেই গাঁওখন মুকলি হৈ যায় আৰু আগৰ মতে সাধাৰণ স্বাভাৱিক অৱস্থাত জীৱন যাপন হয়। কৰিব পাৰে। হয়। আৰু আমাৰ কি হয়, ইয়াত যিহেতুকে এটা মাংগলিক অনুষ্ঠানো হয় আৰু এটা উৎসৱো হয়। হয়। কিন্তু আজিকালি দেখা গৈছে কিছু কিছু ক্ষেত্ৰত কেৱল যেন এটা উৎসৱহে ফূৰ্তি ফাৰ্তাহে কৰিব লাগে, কিবা কিবি কৰি নাচ গান কৰিব লাগে, খাব লাগে, ভোজ কৰিব লাগে, আধ্যাত্মিক আৰু মাংগলিক বিষয়বস্তুটো যেন হয় তেনেকুৱা কিছু জেগাত হোৱা পৰিলক্ষ্য কৰি আমাৰ বানে কেবাঙে কিছু নিৰ্দেশনা প্ৰস্তুত কৰিছে। এইখিনিত এটা প্ৰশ্ন ঠিক মোৰ মনলৈ আহে, অকল এই সংস্কৃতিটো আলি আই লৃগাং বুলি নহয়, প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছে। আচলতে এইটোৰ কাৰণ কি বুলি ভাবে? আচলতে গুৰু গোসাঁই নমনাৰ কাৰণে এই ধৰণৰ আচলতে যি মডাৰ্ণাইজেশ্যন হ'ল বুলিয়েই আমি আমাৰ নিজৰ সংস্কৃতিটো নিয়ম নীতিখিনি আমি পাহৰি যাম, এনেকুৱা আপোনাৰ মনত বোধ হয় নেকি? এনেকুৱা ক'ব খোজে নেকি? হয়, এইটো মোৰ বোধেৰে যিহেতুকে আজিকালি গ্ল'বেলাইজেশ্যন হৈছে, ইটোৰ অন্যান্য জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠানবিলাক দেখিছে, যিবিলাকৰ ধৰক এতিয়া ক'বলৈ গ'লে যিটো বলবম বা ফাকুৱা, সেইবিলাকৰ নিৰ্দিষ্ট একো হেৰি নাই, তাত যোনে যেনেকৈ ইচ্ছা সেইমতে পালন কৰে। আমাৰ মানুহবিলাকো তেনেকেই দেখিছে, তেনেকেই ভাবিছে আমাৰবিলাকো তেনেকেই চলি যাব, তেনেকুৱা এটা ভাৱ হয়তো মনত আহিছে। কিন্তু তেওঁবিলাকে পাহৰি গৈছে যে এইটো যে এটা আধ্যাত্মিক অনুষ্ঠান হয় আৰু আধ্যাত্মিক নীতি নিয়মতে এইটো আহিব লাগে। কিন্তু আজিকালি ক'বলৈ গ'লে আগৰ আধ্যাত্মিক সম্পূৰ্ণ পৰম্পৰা জনা মানুহ অলপ কমি আহিছে। আৰু আমাৰ যিজন চালিকা শক্তি মিবু মিৰিৰ সংখ্যাও আজিকালি নোহোৱা হৈছে। আৰু সেইকাৰণেও অলপ কিছু আমাৰ এই ঘূণে ধৰিছে আমাৰ এই হেৰিবিলাকত। আৰু তাতে কি হৈছে, এই অনুষ্ঠানটোৰ আমাৰ সন্ধিয়াবেলা কিছু জেগাত সাংস্কৃতিক অনুষ্ঠান ৰখা হয়। আৰু এতিয়া আমি সকলোৱে জানো যে আমাৰ অসমীয়া বিহু যিহেতুকে বহাগ বিহুটো আমাৰ মূল চোতালৰ বিহুতকৈও মঞ্চ বিহুটো বেছি গুৰুত্ব পাইছে। ঠিক একেদৰে আমাৰো কি হৈছে, দিনৰ অনুষ্ঠানটো আধ্যাত্মিক অনুষ্ঠানতকৈ বেছি ৰাতিৰ কালচাৰ প্ৰগ্ৰেমটোত, কালচাৰ নাইটত বেছি প্ৰাধান্য দিয়া হৈছে। সেই তাকো আমাৰ বানে কাবাঙে সদ্যহতে হস্তক্ষেপ কৰিছে যে এই মূল অনুষ্ঠানত ৰাতিলৈ এই কালচাৰ অনুষ্ঠানটো ত্যাগ কৰিব লাগে বুলি তেওঁলোকে এটা নিৰ্দেশনা দিছে। লগতে মাজতে কি হৈছিলে, আমাৰ যিহেতুকে ইয়াত এটা গোটৰ প্ৰয়োজন হয়, কমিটিৰ প্ৰয়োজন হয়, সেই কমিটিয়ে সেই প্ৰথম দিনটোত পতাকা উত্তোলনৰ ব্যৱস্থা কৰিছিলে। কিন্তু সেইটোতো আমাৰ মূল অনুষ্ঠানত নাই, মূল আধ্যাত্মিক নিয়মত নাই। সেয়াও আমাৰ বানে কাবাঙে হস্তক্ষেপ কৰিছে যে এই পতাকা উত্তোলনটো হ'ব নালাগে।
পতাকা উত্তোলনো হ'ব নালাগে, ৰাতি কালচাৰেল প্ৰগ্ৰেমটো হ'ব নালাগে, হয়। আৰু কেৱল মাত্ৰ আধ্যাত্মিক নীতি নিয়মতে সেই গোটেই কামখিনি কৰি যিটো নিয়ম সেইমতে ঢোলে ডগৰে গুমৰাগে তাত লৰলি চেলৈয়া যিটো আমাৰ লিগাং নৃত্যম সেই লিগাং নৃত্যমটো পৰিৱেশন কৰিব লাগিব হয়। সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে। হয়। আৰু ইয়াতে হেৰি আমাৰ যিটো এই কি কয় হয় এই মিবোৰ যিটো মই হেৰি কথা ক'লোঁ, তাত আমাৰ এটা আখ্যান আছে। হয়। সেই আখ্যানটো আমাৰ লিগগতৰ সময়ত অলপ গাই দিবলৈ কৈছে। হয়। লিগগটোৰ আখ্যানটো গাব লাগে আৰু আমাৰ ৰাইজক অলপ অৱগত কৰাব লাগে। হয়। সেইটো নিয়ম হৈছে। হয়। কিন্তু বহুতে আজিকালি সেইটো নকৰে। হয়। লিগগতৰ এই আমাৰ আখ্যানটো গোৱা পৰ্বটো নকৰে, খুব চমু কৰে। হয়। যিহেতুকে সময় যথেষ্ট আজিকালি মানুহবিলাকে ইমান এটা এইবিলাকত সময় দিব নিবিচাৰে। হয়। কিন্তু মই ভাবোঁ অলপ আগতে আপুনি যিটো ক'লে যে আজিকালি যুৱচামে এইবিলাকৰ প্ৰতি অনাসক্ত হোৱাৰ কিবা কাৰণ পাব পাৰে নেকি বুলি, তাকে মই কৈছোঁ যে যিহেতুকে মই অলপ আগতে ক'লোঁ যে গ্ল'বেলাইজেশ্যনৰ দিনত অন্যান্য ধৰ্মীয় অনুষ্ঠানবিলাকৰ সেই সংস্কৃতিবিলাক দেখি আমাৰবিলাকেও সেইফালে বেছি মনবোৰ বেছি ঢাল খাইছে। হয়। এতিয়া ক'বলৈ গ'লে আমাৰ যিটো মূল দনিপল ধৰ্ম, সেই দলিতপনৰ ধৰ্মৰ নীতি নিয়মবিলাকো মানুহবিলাকে কিছু এতিয়া কমাই পালন কৰিবলৈ লৈছে। হয়। সেয়াও আমাৰ কাৰণে এটা অশনি সংকেত আমাৰ জাতিটোৰ কাৰণে। হয়। আৰু সকলোৱে জানে যে আমাৰ ভাষাসমূহো মানুহবিলাকে লাহে লাহে কমকৈ ক'বলৈ লৈছে। হয়। টাউনবিলাকতো প্ৰায় নকয়েই, হয়। গাঁৱতো কিছু তাৰ প্ৰভাৱ পৰিছে। হয়। তাকে সেইখিনিৰ প্ৰতি আমি সজাগ হ'ব লাগে। নিজৰ ধৰ্মীয় সংস্কৃতি ভাষা সংস্কৃতি আমি সকলোৱে সজাগ হ'ব লাগে, নিজৰ ধৰ্মটো বহন কৰিবলৈ আমি চেষ্টা কৰিব লাগে। হয়। এই এটা কথা ঠিক, যিকোনো সংস্কৃতিয়ে হওক জনগোষ্ঠীয়ে হওক যাৰে যি হওক, আচলতে যিখিনি আধ্যাত্মিক যিখিনি নিয়ম নীতি থাকে সেইখিনিৰ ওপৰত আচলতে বেছি গুৰুত্ব দিয়া উচিত, হয়। হয়নে? হয়। আচ্ছা, ঠিক আছে। আমি একেবাৰে আপোনালোকৰ যিখিনি নিয়ম নীতি প্ৰায় শেষ হৈছে নহয় জানো? হয়। হয়, ঠিক আছে। আমি অনুষ্ঠানটো সামৰিম। আমি পুনৰ এটি ঐনিতম শুনিম, ঐনিতম শুনি আমি অনুষ্ঠানটি আজি সামৰণি মাৰিম। Hoya minna dunai Mercidam tianam pamatagai Agam doksi noye gawo tianam pamatagai Odobong lumane menam dune mane menam du mulai nang nong dua pong dem mane mepadang ne dona aneru igoludem aglabati kodgeyola anale kobuna moda odobong lumala menam dune mala menam du mulai nang nong dua pong dem mala হয়, ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আমি আজি অনুষ্ঠানটি আয়োজন কৰিছিলোঁ আলি আই লৃগাঙৰ ওপৰত। ইয়াত যিখিনি নিয়ম নীতি থাকে বা যিখিনি ইয়াত মাংগলিক অনুষ্ঠানটি ক'ত কেনেকৈ কিদৰে হয় সেইখিনি শুনিবৰ কাৰণে, আৰু ইয়াত যিখিনি গীত মাত থাকে এই গীত মাতখিনি আপোনালোকক আমি শুনোৱাবৰ কাৰণে আজিৰ এই কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছিলোঁ। হয়, আমি আমাৰ অনুষ্ঠানত উপস্থিত থকা বাঁহীবাদক প্ৰফুল্ল কাৰ্ডং, ঢোলবাদক বিকুল চাৰ, গায়ক কাংকনদীপ কুটুম, আৰু অনুষ্ঠানটোৰ এই মাংগলিক অনুষ্ঠানটোৰ বিষয়ে জানিবলৈ আমি তপন কুটুমদেৱক আমি চাৰিজন অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোক চাৰিজনকে আপোনালোকে নিজৰ বহুমূলীয়া সময়খিনি মোৰ কথা বতৰা অনুষ্ঠানটিলৈ দিয়াৰ বাবে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। এয়া আছিল আলি আই লৃগাঙৰ উৎসৱৰ কিছু গীত মাত আৰু নিয়ম নীতিৰ অনুষ্ঠানটি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অন্য এক বিষয় অন্য অনুষ্ঠানৰ সৈতে পুনৰ লগ পাম। চাই থাকিব বোকাহাট সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।